আজিকালি কিবা এটা কলেই কংগ্ৰেছে ৰিণিকী ভূঞাৰ নামটো ল'বলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে। পত্নীৰ অবাধ সম্পত্তি আহৰণৰ লালসাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনত ঋণাত্মক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে নেকি? এইদৰে এইবাৰ কংগ্ৰেছক কটাক্ষ কৰিছে ৰিণিকী ভূঞাৰ স্বামী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফেচবুক লাইভত আহি মুখ্যমন্ত্ৰী শৰ্মাই তেওঁ কিবা এটা ক'লেই কংগ্ৰেছে ৰিণিকী ভূঞাৰ নামটো টপককৈ লয় বুলি মন্তব্য কৰে। নকলেও হ'ব। ৰাজ্যত মুখ্যমন্ত্ৰী শৰ্মা যিদৰে সদায় এজন চৰ্চিত ব্যক্তি, সেইদৰে তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাও এগৰাকী চৰ্চিত নাৰী। বিশেষকৈ দুই হাতেৰে পৰ্বতসম সম্পত্তি আহৰণ কৰা বুলি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ বিৰুদ্ধে দেধাৰ অভিযোগ আছে। সংবাদ প্ৰতিষ্ঠানৰ মালিকানাৰ পৰা চাহ বাগান, ৰিজৰ্ট, আন্তঃৰাষ্ট্ৰীয় মানৰ বিলাসী শিক্ষানুষ্ঠান, ৰাজ্যৰ বিভিন্ন স্থানত ভূ সম্পত্তি ক্ৰয়ৰ অভিযোগ আছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ বিৰুদ্ধে। স্বতন্ত্ৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ লগতে বিৰোধী ৰাজনৈতিক নেতাই মুখ্যমন্ত্ৰীৰ পত্নীৰ এই সম্পত্তিৰ প্ৰতি থকা লালসা আৰু আহৰণৰ সন্দৰ্ভত বিভিন্ন মন্তব্য, অভিযোগ আৰু প্ৰশ্ন কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই পত্নীৰ সম্পত্তিৰ আহৰণৰ সন্দৰ্ভত মুখ খুলিবলৈ বাধ্য হৈ পৰে। এক প্ৰকাৰে মানসিক হতাগ্ৰস্ততাৰ শিকাৰ হৈয়ে নিজকে এই আহুকলীয়া প্ৰশ্নসমূহৰ পৰা ৰক্ষা কৰিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই নিজেই চক্ৰবেহুত সোমাই পৰে। পত্নীৰ সম্পত্তিৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই ক'লে ৰিণিকী ভূঞাই সম্পত্তিসমূহ অসমৰ ৰাইজক দি যাব। কিন্তু এই মন্তব্য কৰি শৰ্মাই যেন চক্ৰবেহুতে সোমাই পৰিল। অখিল গগৈ সহ বিৰোধী নেতাবোৰে ৰিণিকী ভূঞাৰ সম্পত্তিসমূহ অসমৰ ৰাইজক প্ৰদান কৰা উইল প্ৰদৰ্শন কৰিবলৈ দাবী জনালে। অখিল গগৈয়ে আনকি দাবী কৰে যে ৰিণিকী ভূঞাই তেওঁৰ সম্পত্তিসমূহৰ অসমৰ ৰাইজক প্ৰদান কৰা উইলখন ৰাজহুৱা কৰক আৰু মৃত্যু নোহোৱা পৰ্যন্ত সেই সম্পত্তিবোৰ তেওঁৱে ভোগ কৰি থাকক। ৰিণিকী ভূঞাৰ উইলৰ কথাটোত বিৰোধী শিবিৰে লাগি ধৰাত এইবাৰ মুখ্যমন্ত্ৰী শৰ্মাই যেন নিজৰ সন্তুলন হেৰুৱাবলৈ ধৰিলে। এইবাৰ তেওঁ লাইভ আহি ক'বলৈ ধৰিলে আজিকালি বোলে তেওঁ কিবা এটা ক'লেই কংগ্ৰেছে ৰিণিকী ভূঞাৰ নামটো ল'বলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাকে দেখে। আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে। মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলোঁ যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয়। এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে। মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি? জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে, তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে। উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায়, উইল মানুহে মৃত্যুৰ আগত নাচায়। নকলেও হ'ব যে এই মন্তব্যৰে মুখ্যমন্ত্ৰী শৰ্মাই নিজে খান্দি সোমাই পৰা খালৰ পৰা উদ্ধাৰ হোৱাৰ চেষ্টা চলাইছে। পত্নীৰ সম্পত্তি আহৰণৰ লালসাই যে তেওঁৰ ৰাজনৈতিক জীৱনত ঋণাত্মক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে, এই কথাকে যেন প্ৰমাণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।